নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৭ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বদৌদ্দিন আজমলে ইউডিএফ প্ৰধান বদৌদ্দিন আজমলে এটা ডাঙৰ মন্তব্য কৰিছে বদৌদ্দিন আজমলে কয় যে কংগ্ৰেছ হৈছে বিজেপিৰ এ টিম কংগ্ৰেছক এইবাৰ ক্ষুদ্ধাৰ সমালোচনা ইউডিএফ প্ৰধান বদৌদ্দিন আজমলৰ পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে কৈছে যে বদৌদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু বদৌদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ বিৰোধীয়ে একগোট হৈ চলাব পৰা নাই প্ৰচাৰ স্বীকাৰোক্তি গৌৰৱ গগৈৰ আজিৰ পিছত বিৰোধীয়ে একেলগে প্ৰচাৰ চলাব বুলি মন্তব্য গৌৰৱ গগৈৰ ৰাইজৰ দল চিপিআইৰ লগত আলোচনা চলি থকা বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ দখললৈ যোৱা বিহাৰ এতিয়া বুলডজাৰ বিহাৰত পৰিণত হ'ব এইখন বিহাৰত বিহাৰী প্ৰতাৰণাৰ বলি হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা অখিলেশ প্ৰসাদ সিঙৰ জনাইছো আন এটা ডাঙৰ খবৰ মৌলানা বদৌদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ 108 ইউডিএফ দল হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু নহয় হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু এইদৰে গৌৰৱ গগৈয়ে কটাক্ষ কৰিছে ইফালে লুৰিণজ্যোতি গগৈয়ে কৈছে লুৰিণজ্যোতি গগৈৰ হুংকাৰ যে আমি একত্ৰিতভাৱে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম এইদৰে হুংকাৰ দিছে লুৰিণজ্যোতি গগৈয়ে জনাইছো আন এটা ডাঙৰ খবৰ বৰপেটাৰ হোলী উৎসৱৰ পৰা আহিছে এক দুখবৰ 3গৰাকী কিশোৰীৰ এক কৰুণ মৃত্যু এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বৰপেটাৰ হোলী উৎসৱৰ পৰা এক দুখবৰ আহিছে ব্ৰহ্মপুত্ৰৰ বুকুত পৰি কিশোৰীৰ মৃত্যু হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল 6গৰাকী কিশোৰী এই পৰ্যন্ত 3গৰাকী কিশোৰীৰ কৰুণ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত দুখবৰ জনোৱাৰ চেষ্টা কৰিছো মৃত্যু হৈছে ৰাজকুমাৰ তিৱৰ বিঞ্চ মাঝি আৰু অনিতা তিৱৰৰ বৰ্তমানে সন্তানহীন হৈ আছে ৰীতা তিৱৰ নামৰ এগৰাকী কিশোৰী হোলী খেলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ যাওঁতে এক কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে বৰপেটাৰ বিহৰীত এক শোকাবহ ঘটনা পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ নিয়ম ভংগ কৰিলে আমেৰিকাই কাপুৰুষৰ দৰে ইৰাণৰ সেনাক আক্ৰমণ এটা ডাঙৰ খবৰ যুদ্ধৰ নিয়ম ভংগ কৰিলে আমেৰিকাই কাপুৰুষৰ দৰে ইৰাণৰ নৌসেনাক আক্ৰমণৰ ঘটনাই জোকাৰিছে সমগ্ৰ বিশ্ব এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পানীৰ মাজত লুকাই ইৰাণৰ নৌসেনাৰ জাহাজ ধ্বংস আমেৰিকাৰ য'ত প্ৰায় 150 ইৰাণীয়াৰ নৌসেনাই হেৰুৱাইছে প্ৰাণ অন্য ৰাষ্ট্ৰৰ জলপথত প্ৰৱেশ কৰি আক্ৰমণ ভাৰতৰ পৰা উভতি গৈ আছিল আইৰিছ ডিনাৰ নামৰ জাহাজখন ভাৰতীয় নৌসেনাই আয়োজন কৰা অনুষ্ঠানলৈ আহিছিল ইৰাণৰ সেনা ভাৰতে আপ্যায়ন কৰি বিদায় দিয়া জাহাজখন ধ্বংস কৰা হৈছে ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আনিছে আমেৰিকাই শ্ৰীলংকাৰ কাষত পানীৰ মাজত দৃশ্য দেখি আচম্বিত হৈছিল সেনা মাজ সাগৰত ভাহি উঠিছিল ইৰাণৰ 150 সেনাৰ মৃতদেহ সাগৰত জলসমাধি হৈছিল 20 নৌসেনাৰ বিচাৰি পোৱা নগ'ল তেওঁলোকৰ মৃতদেহ শ্ৰীলংকাৰ নৌসেনাৰ প্ৰকাশ কৰিছে নতুন ভিডিঅ' পানীত লুকাই কাপুৰুষৰ দৰে কৰা আক্ৰমণক সহজভাৱে লোৱা নাই ইৰাণে আন এটা খবৰ হৈছে ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা ডাঙৰ খবৰ ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা এটা সাংঘাতিক ভৱিষ্যতবাণীয়ে চিন্তিত কৰিছে আমেৰিকাক 2024ত ৰেকৰ্ড কৰা
চীনৰ শিক্ষাবিদৰ ভৱিষ্যতবাণীয়ে ধৰিছে ফল। তিনিটা ভৱিষ্যতবাণীৰ এতিয়ালৈকে ফৰিয়াইছে দুটা। তৃতীয় ভৱিষ্যতবাণীটো হ'ল যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। মধ্যপ্ৰাচ্য দখল কৰিব নোৱাৰিব আমেৰিকাই। জিয়াং জুৱেকিনৰ প্ৰথমটো ভৱিষ্যতবাণী, ট্ৰাম্প পুনৰ হ'ব ৰাষ্ট্ৰপতি। দ্বিতীয়টো ভৱিষ্যতবাণী, আমেৰিকা ইৰাণৰ যুদ্ধ হ'ব। তৃতীয়টো শক্তি থাকিও যুদ্ধত পৰাজয় হ'ব আমেৰিকা। আমেৰিকাৰ বাবে বিধ্বংসী প্ৰমাণিত হ'ব পাৰে যুদ্ধ। 2024 শিক্ষাবিদগৰাকীৰ ভাষণ ব্যাপক ৰূপত হৈছে ভাইৰেল। ছ'চিয়েল মিডিয়াত তেওঁক চীনৰ নষ্ট্ৰাডামাছ বুলি কোৱা হৈছে। ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। জনাইছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপি মিত্ৰজোঁটত প্ৰচণ্ড আঘাত, অগপ এৰিলে কোষাধ্যক্ষ জয়ন্ত খাউণ্ডে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত প্ৰচণ্ড আঘাত, অগপৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডৰ দল ত্যাগ। ৰঙানদী সমষ্টিৰ টিকট প্ৰত্যাশী আছিল জয়ন্ত খাউণ্ড। অগপৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডৰ দল ত্যাগ। ৰঙানদী সমষ্টিৰ টিকট প্ৰত্যাশী আছিল জয়ন্ত খাউণ্ড। অগপৰ ত্যাগৰ পাছতে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা। কংগ্ৰেছৰ পৰা ৰঙানদী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা। ৰঙানদী বিজেপিয়ে অগপক এৰি দিয়াৰ পিছতে সিদ্ধান্ত। ৰঙানদীত বিজেপিয়ে প্ৰক্ষেপ কৰিছে ঋষিৰাজ হাজৰিকাক। জয়ন্ত খাউণ্ডে দীৰ্ঘদিন ধৰি ৰঙানদীত চলাইছিল কুচকাৱাজ। নিৰ্বাচনৰ পূৰ্বে বিজেপিত মিত্ৰজোঁটত প্ৰচণ্ড আঘাত। পৰৱৰ্তী খবৰটো হৈছে ঘোষণা হ'ল UPSCৰ ফলাফল। উজ্বলি উঠিছে অসমৰ তিনিগৰাকী সন্তান। এটা ভাল খবৰ এই মুহূৰ্তত ঘোষণা হ'ল 2025 বৰ্ষৰ UPSCৰ ফলাফল। সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্বলি উঠিছে অসমৰ তিনিগৰাকী সন্তান। UPSCৰ শীৰ্ষত আছে অনুজ অগ্নিহোত্ৰী। 2023 চনৰ এইমছৰ পৰা MBBS গ্ৰেজুৱেট অনুজ অগ্নিহোত্ৰী। 187 স্থানত অভিজ্ঞান খাউণ্ড। 570 স্থানত অভিজ্ঞান জ্যোতি বৰা। 777 স্থানত আছে বাস্বতা শইকীয়া। দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ৰাজেশ্বৰী শুভেমু। দেশৰ ভিতৰতে তৃতীয় স্থানত আকাংক্ষ দুল। দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে ৰাঘৱ জুনজুনৱালা। দেশৰ ভিতৰতে পঞ্চম স্থানত ঈশান ভাটনাগৰ। ঘোষণা হ'ল 2025 বৰ্ষৰ UPSCৰ ফলাফল। জনাইছো আন এটা ডাঙৰ খবৰ। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। আৰম্ভ কৰিছে তন্ত্ৰ মন্ত্ৰ। এটা বিগ ব্ৰেকিং। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। হোৱাইট হাউচৰ পৰা ৰিলিজ এটা বিশেষ ভিডিঅ'। ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি এতিয়া কৰিছে প্ৰাৰ্থনা। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ধৰ্মগুৰু তথা পাদুৰী। ট্ৰাম্পৰ ওপৰত হাত থৈ আবৃত্তি কৰিলে প্ৰাৰ্থনা। এয়া কোনো যাদু মন্ত্ৰ আৰম্ভ কৰা বুলি একাংশৰ দাবী। খ্ৰীষ্টান নেতাৰ এটা দলক আতিথ্যৰে আৰম্ভ যুদ্ধত জয়ী হোৱা প্ৰাৰ্থনা। নিজৰ ওপৰত সুৰক্ষা বিচাৰি ডনাল্ড ট্ৰাম্পে কৰিছে প্ৰাৰ্থনা। আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰিবলৈ হাত ৰাখি কৰা হয় প্ৰাৰ্থনা। যুদ্ধত বৃহৎ লোকচানৰ সন্মুখীন আমেৰিকা। ইৰাণৰ ওপৰত আক্ৰমণৰ প্ৰথমটো দিনত 779 মিলিয়ন ব্যয়, অৰ্থাৎ প্ৰায় 6,900 কোটি খৰচ কৰিছে আমেৰিকাই। এই যুদ্ধ এমাহ বা তাতকৈ অধিক চলিব বুলি ট্ৰাম্পৰ ঘোষণা। কেৱল এয়াৰক্ৰাফ্ট কেৰিয়াৰ নামত প্ৰতিদিনে ব্যয় 58 কোটি টকা। যুদ্ধৰ প্ৰস্তুতিৰ বাবে খৰচ হৈছিল 5,556 কোটি টকা। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে এতিয়া ডনাল্ড ট্ৰাম্প।
আন এটা খবৰ হৈছে অখিল গগৈ অবিহনে বিৰোধী ঐক্যৰ সংবাদ মেল মাইনাছ অখিল মিত্ৰতাত চিলমোহৰ এবাৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ চাৰি দলৰ উমৈহতীয়া সংবাদ মেল গুৱাহাটী কংগ্ৰেছ এজেপি এপিএছএলচি চিপিআইএমৰ সংবাদ মেল বৈঠকলৈ নাহিল চিপিআই চিপিআইএমএলৰ আৰু ৰাইজৰ দল পৰৱৰ্তী সময়ত আলোচনা চলিব তিনি দলৰে আসনৰ সংখ্যা সন্দৰ্ভত আজিও স্পষ্ট নকৰিলে বিৰোধী ঐক্য অখিল গগৈ অবিহনে বিৰোধী ঐক্যৰ সংবাদ মেল আন এটা খবৰ হৈছে কালি জুমাৰ নামাজৰ সময়তে ভয়ংকৰ ঘটন ভাঙি পৰিছে মছজিদৰ দেৱাল এটা দুখবৰে মুহূৰ্তত জুমাৰ নামাজৰ সময়তে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এবাৰ নামাজ আদায়ৰ সময়তে খহি পৰিছে মছজিদৰ দেৱাল লগে লগে হাহাকাৰ নামাজীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে আল্লাহক দোৱা কৰাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10 গৰাকী নামাজীৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে ৰমজানৰ ৰোজাৰ বাবে ভিৰ আছিল মছজিদটোত আৰু তাৰ মাজতে ভয়ংকৰ ঘটনা ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আঘাতপ্ৰাপ্ত নামাজী ৰাজস্থানৰ জয়পুৰৰ খাচী নগৰত এই অঘটন সংঘটিত হৈছে আন এটা খবৰ হৈছে উত্তৰ পূৰ্বাঞ্চলত সলনি হ'ব বতৰ অহা সপ্তাহত অসম সহ কেইবাখনো ৰাজ্যত বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সম্ভাৱনা উত্তৰ পূব ভাৰতৰ লোকসকলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ আগজাননী জাৰি কৰিছে যোৱা কিছুদিন ধৰি চলি থকা তীব্ৰ শুকান বতৰৰ অন্তত এতিয়া অঞ্চলটোত বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সম্ভাৱনা দেখা দিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা দৈনিক প্ৰতিবেদন অনুসৰি অহা সপ্তাহৰ ভিতৰতেই উত্তৰ পূবৰ ৰাজ্যবোৰত বতৰৰ এক সক্ৰিয় পৰিৱৰ্তন ঘটিব যোৱা 24 ঘণ্টাত অসম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান আছিল যদিও মণিপুৰত দিনত তাপমাত্ৰা আৰু নাগালেণ্ড তথা ত্ৰিপুৰাত নিশাৰ তাপমাত্ৰা কিছু বৃদ্ধি পাইছে যোৱা দিনটোত অসমৰ লামডিঙত সৰ্বাধিক 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে আৰু ইম্ফলত সৰ্বনিম্ন 12.4 ডিগ্ৰী সেলসিয়াস লৈ তাপমাত্ৰা নামি আহিছিল বতৰ বিজ্ঞানীসকলৰ মতে বৰ্তমান বাংলাদেশ আৰু ইয়াৰ ওচৰ পাজৰৰ বায়ুমণ্ডলত দুটা ঘূৰ্ণীবতাহ সক্ৰিয় হৈ আছে ইয়াৰ প্ৰভাৱত অঞ্চলটোত লাহে লাহে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব আৰু ইয়াৰ লগে লগেই তাপমাত্ৰাও কিছু হ্ৰাস পাব আগন্তুক 5 দিনৰ আগজাননী অনুসৰি প্ৰথম দিনটোত শুকান থাকিব যদিও দ্বিতীয় দিনৰ পৰা অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তৃতীয় দিনৰ পৰা অসমতো পাতল বৰষুণৰ সম্ভাৱনা চতুৰ্থ আৰু পঞ্চম দিনৰ পৰা বৰষুণৰ পৰিসৰ মেঘালয় আৰু নাগালেণ্ডলৈ সম্প্ৰসাৰিত হ'ব এই সময়ছোৱাত দিনৰ সৰ্বাধিক তাপমাত্ৰা 4 পৰা 5 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বৰষুণৰ লগতে বতৰ বিজ্ঞান কেন্দ্ৰই দুমুহা আৰু বিজুলী ঢেৰেকণিৰ বাবে সতৰ্কতা জাৰি কৰিছে অহা দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰু পৰৱৰ্তী দিনবোৰত অসম মেঘালয় নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন ঠাইত বিজুলীৰ সৈতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত অহা 4 দিন আকাশ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আৰু তাপমাত্ৰা 32 ডিগ্ৰীৰ আশে-পাশে থাকিব অৱশ্য 12 মাৰ্চৰ পৰা গুৱাহাটীত আকাশ ডাৱৰীয়া হোৱাৰ লগতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা যাৰ ফলত চহৰখনৰ তাপমাত্ৰা 30 ডিগ্ৰী সেলসিয়াস লৈ হ্ৰাস পাব বতৰৰ শেহতীয়া খবৰবোৰৰ বাবে নাগৰিকসকলক বতৰ বিজ্ঞান কেন্দ্ৰৰ অফিচিয়েল ৱেবছাইট চাবলৈ আহ্বান জনোৱা হৈছে আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ অভিলেখ 17-12ৰ বাবে দাখিল কৰিছে কৰ্ণাটকৰ বাজেট কৰ্ণাটকৰ ৰাজনীতিৰ অভিজ্ঞ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ শুকুৰবাৰে বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ এক অভিলেখ সৃষ্টিকাৰী বাজেট দাখিল কৰিছে 17 সংখ্যক বাৰৰ বাবে ৰাজ্যিক বাজেট উপস্থাপন কৰি তেওঁ 2026-27 বৰ্ষৰ বাবে 4.48 লাখ কোটি টকাৰ এক বিশাল ব্যয়ৰ পৰিকল্পনা ঘোষণা কৰিছে
গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰো ৰাজ্যখনে ধাৰাবাহিকভাৱে তৃতীয় বছৰৰ বাবে ৰাজহ ঘটিৰ সন্মুখীন হৈছে। নতুন বাজেটৰ তথ্য অনুসৰি চৰকাৰৰ মুঠ ৰাজহ সংগ্ৰহ 3,15,050 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজ্যখনৰ নিজা কৰৰ পৰা 2,20,000 কোটি টকা, কৰবিহীন ৰাজহৰ পৰা 16,000 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন হিচাপে 79,050 কোটি টকা পোৱাৰ সম্ভাৱনা আছে। বাজেটৰ মূল 4,48,004 কোটি টকা ব্যয়ৰ ভিতৰত ৰাজহ ব্যয়ৰ বাবে 3,38,007 কোটি টকা আৰু মূলধনী ব্যয়ৰ বাবে 74,682 কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও ঋণ পৰিশোধৰ বাবে চৰকাৰে 35,316 কোটি টকা আছুতীয়াকৈ ৰাখিছে। চৰকাৰী হিচাপ মতে ৰাজ্যখনৰ ৰাজহ ঘাটি 22,957 কোটি টকা আৰু ৰাজকোষীয় ঘাটি 97,449 কোটি টকা হ'ব। এই ৰাজকোষীয় ঘাটি ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ 2.95%। বছৰটোৰ শেষৰ ফালে কৰ্ণাটকৰ মুঠ দেনা 8,24,389 কোটি টকালৈ বৃদ্ধি পাব পাৰে, যিটো মুঠ ঘৰুৱা উৎপাদনৰ 24.94%। অৱশ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে এই সংখ্যাসমূহ কৰ্ণাটক বিত্তীয় দায়িত্ব আইনৰ নিৰ্ধাৰিত সীমাৰ ভিতৰতে আছে। আন এটা খবৰ হৈছে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে UPPL প্ৰধান প্ৰমোদ বড়োৰ NDAৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা নাই। UPPLৰ হৈয়ে দাখিল কৰিছো, NDAৰ হৈ দাখিল কৰা নাই, UPPLৰ হৈয়ে দাখিল কৰিছো। বিধানসভা নিৰ্বাচনত BTCৰ 15টা সমষ্টিৰ ভিতৰত 10টা সিটতহে UPPLক ৰাইজে জিকাব। এইদৰে মন্তব্য কৰিছে UPPL প্ৰধান প্ৰমোদ বড়োৱে।